দাদা নমস্কাৰ। নমস্কাৰ নমস্কাৰ। পোনপ্ৰথমে আপোনাক DA365 অসমলৈ স্বাগতম জনাইছো। ৱেলকাম। আপুনি অসম গৰিয়া পৰিষদ ৰাজ্যিক সভাপতি আব্দুল হামিদ। হয় হয় আব্দুল হামিদ। হয় যোৱাকালি এক সংবাদ মেল দিছিলে গুৱাহাটী প্ৰেছ ক্লাবত, হয় য'ত লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰথমটো এক পৰিষদ বা সংগঠন, যিটো সংগঠনে মুকলিমূৰীয়াকৈ হয় এক জনগোষ্ঠী অৰ্থাৎ খিলঞ্জীয়া যি 40 লাখ ভোট আছে অসমত, হয় এইসকলক এক প্ৰকাৰ মুকলিমূৰীয়াকৈ ভাৰতীয় জনতা পাৰ্টীক ভোট দিবলৈ সংবাদ মেলযোগে প্ৰকাশ কৰিছে। আহ্বান দিছিলো। হয় হয় আৰু ইয়াৰ লগতে হয় এটা কথা উল্লেখ কৰিব লাগিব, হয় এই যে আপোনালোকৰ যিটো সংগঠন হয় আৰু সমান্তৰালভাৱে অসমীয়া যিটো গৰিয়া মৰিয়া যিটো দেশী পৰিষদ এটা সংগঠন আৰু আছে 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 নিশ্চয়। এই সংগঠনটোৱে আকৌ মাজে সময়ে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে বিক্ষোভ কৰা দেখা যায়, অৰ্থাৎ চৰকাৰখনৰ বিৰুদ্ধে বিক্ষোভ কৰা দেখা যায়। তাৰ বিপৰীতে একে নাম, কেৱল মাত্ৰ গৰিয়া শব্দটো উল্লেখ আছে। আপোনালোক অসম গৰিয়া পৰিষদ আৰু তেখেতসকল হল অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ। আপোনালোকৰ এই যিটো আহ্বান 40 লাখ মুছলমানে লক্ষ্য কৰিব যে যিটো এক প্ৰাপ্তিৰ এক বেদনা লৈ বিক্ষোভ কৰি আছে অসম দেশী জাতীয় মানে পৰিষদ, মৰিয়া দেশী জাতীয় পৰিষদ, এতিয়া বিভ্ৰান্তিত পৰিছে খিলঞ্জীয়া মুছলমান। কোনে নেতৃত্ব ল'ব অসমীয়া মুছলমানৰ? কি ক'ব দাদা? এতিয়া শুনি লওক, এতিয়া আমি হলো এতিয়া এইডাল মানে ডক্টৰ বিজেপি নেতৃত্ব চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে যিটো এটা আপোনাৰ উপহাৰ দিলে যে খিলঞ্জীয়া মুছলমানৰ জৰীপ কৰিব লাগে। স্বাধীনতাৰ ৭৫ বছৰে কোনো মুখ্যমন্ত্ৰী এই কথাটো ভবা নাছিল, কিন্তু ডক্টৰ হেমন্ত বিশ্বৰ নেতৃত্বাধীন বিজেপি চৰকাৰে আমাৰ কাৰণে এটা উপহাৰ দিছে। এই উপহাৰটো আমি ল'ব লাগে। সেইকাৰণে এইটো আমাৰ কাৰণে নহয়, উঠি অহা প্ৰজন্মই যাতে যি ১.৫ কোটি মুছলমানৰ পাই যদি আমি ৪০ লাখ খিলঞ্জীয়া মুছলমানে যে আমি নিশ্চিতভাৱে আমি সুৰক্ষিত হলো, মানে চব ক্ষেত্ৰতে আপোনাৰ চাকৰি বাকৰি শিক্ষা দীক্ষা আৰ্থ সামাজিক দিশৰ ওপৰত যে আমাক সুৰক্ষিত কৰিলে, সেইকাৰণে আমি আমাৰ অসম গৰিয়া পৰিষদৰ ফালৰ পৰাই মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছো। আমি যিটো আপুনি গৰিয়া মৰিয়াৰ কথা কৈছে, তেওঁলোকে আজি কিছুদিন আগত বাঘ হাজৰিকাৰ প্ৰসংগ আনিছে, গতিকে তেওঁলোক হল আমাৰ ফলোৱাৰ সংগঠন। আমি ২০০০ চনতে এই দাবীটো উত্থাপন কৰিছিলো যে খিলঞ্জীয়া মুছলমানক এক্সট্ৰা এটা আইডেন্টি লাগে। খিলঞ্জীয়া মুছলমানৰ ভিতৰত ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৰিয়া মৰিয়া দেশী চয়াত জোলা এই ৫টা কমিউনিটিক সাঙুৰি লোৱাৰ কাৰণে আমি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছো। আৰু এই পবিত্ৰ ৰমজান মাহত আমি অসমৰ যি ৪০ লাখ খিলঞ্জীয়া মুছলমানক এই বিজেপিৰ পক্ষত ভোট দিয়াৰ কাৰণে এইকাৰণে আহ্বান দিছো যে আমি যে মাননীয় প্ৰধানমন্ত্ৰী নেতৃত্বত আকৌ তৃতীয়বাৰৰ কাৰণে ভাৰতবৰ্ষত চৰকাৰ হবলৈ গৈ আছে। যদি এই সময়খিনিত যদি আমি উঠি অহা প্ৰজন্মক যদি আমি সুৰক্ষা দিব নোৱাৰো, তেতিয়াহ'লে আমি অন্ততঃ আমাৰ নাওখন ডুবি যাব আৰু আমি পাপিষ্ট হৈ যাম। সেইকাৰণে আমি অসম দাদা এক প্ৰকাৰ ক'ব লাগিব যে খিলঞ্জীয়া স্বীকৃতি প্ৰদান কৰি যি উৎসাহিত কৰাৰ পাছত অভিলেখ সৃষ্টি কৰিলে, যি বসুন্ধৰা আঁচনিৰ ক্ষেত্ৰত যি মাহিয়াই দিছিলে চোৱা বুলি এক প্ৰকাৰ শব্দ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে এক প্ৰকাৰ ক্ষোভ উজাৰিছে। এই ক্ষেত্ৰত কি ক'ব? এই বিগত আগৰ নিৰ্বাচনত আমাৰ খিলঞ্জীয়া মুছলমানে তেনেকুৱাকে ভোটদান কৰা নাছিলে। আৰু এটা কথা আপোনাক কৈ থওঁ, আমাৰ নামনি অসমৰ যিবিলাক খিলঞ্জীয়া মুছলমান আমি আছো, আমি অন্য মুছলমানৰ লগত আমি উঠি বাঢ়ি যোৱা পৰিলক্ষিত হৈছে। আমি নামনি অসমৰ যিমানখিনি খিলঞ্জীয়া মুছলমান আছো, উজনি অসমক বাদ দি, গতিকে আমি খিলঞ্জীয়া মুছলমান খিনিয়ে অন্য বংগীয় মূলৰ মুছলমানৰ লগত উঠি বাঢ়ি যোৱাৰ মানে পৰিক্ৰম আমি দেখা পাইছো। সেইকাৰণে আমি এইবাৰ এটা সুযোগ পাইছো, এইবাৰ যদি আমি লোকসভাত যদি বিজেপি মিত্ৰগোটক ভোট দিব পাৰো, যে অনাগত দিনত ২৬ৰ বিধানসভাত আমি ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক যদি আমি উজনি নামনি মিলি দুটা যদি বিধানসভা চিট আমি পাওঁ, তেখেতে নিশ্চয় আমাক দিব। গতিকে আমাৰ মুখ্যমন্ত্ৰী আমাৰ কাৰণে ২ খোজ আগবাঢ়িছে, আমি এতিয়া মুখ্যমন্ত্ৰীৰ কাৰণে মিনিমাম ১০ খোজ আগবাঢ়ি গলেহে আমাৰ উঠি অহা প্ৰজন্ম সুৰক্ষিত হব। আপুনি ক'ব বিচাৰে যদিহে এই গৰিয়া জনগোষ্ঠীয় লোকে যদি ভাৰতীয় জনতা পাৰ্টীত ভোট দিয়ে, তেনেহলেহে হয়তো চৰকাৰৰ পৰা অনুদান বা যি পাবলগীয়া আছে তেনেহলে পাব।
নিশ্চয়, ভোট নিশ্চয় নিদিলে এক পাব, প্ৰকাৰ নিশ্চয়। নাপায় আৰু হয়, ইমান হয়, বছৰে হয়, ভোট নিদিয়াৰ কাৰণে হয়তো এই গৰিয়া গছে পোৱা নাই বুলি আপুনি ক'ব বিচাৰে। হয় হয় হয়, সঁচা কথা, এইটো একদম ৰিয়েল কথা, এইটো মানে এইটো গিভ এণ্ড টেক। আমি আগে বিজেপিৰ বৰঘৰৰ মানুহ হ'ব লাগিব, বিজেপিৰ ঘৰৰ মানুহ হ'ব লাগিব। এতিয়া আমাৰ মুছলমান বুলি ক'লে সাধাৰণতে কংগ্ৰেছ বুলিয়ে হয়। আজি কংগ্ৰেছে অতদিনে মুছলমানক, আমাৰ বিশেষকে খিলঞ্জীয়া মুছলমানক কোনো গুৰুত্ব দিয়া নাছিলে। আজি প্ৰায় 15 বছৰ কাৰ্যকালত মানে 70টা ডিপাৰ্টমেণ্টত নিকায় নিগমত এজনো অধ্যক্ষ নিদিলে। আমি এই গৰিয়া দাবীটো আমি 2000 চনতে কৰিছিলো, জৰীপৰ কথা কৈছিলো। আৰু চাকৰি তাকৰিৰ ক্ষেত্ৰতো বিশেষ সুবিধা আমাৰ খিলঞ্জীয়া মুছলমানে পোৱা নাই। আৰু লগতে যিবিলাক আমাৰ এই মাইনৰিটি ডিপাৰ্টমেণ্টৰ যিবিলাক কোটা, MSGPK আদি কৰি চৰ ডেভেলপমেণ্টৰ এইবিলাক কোনো ধৰণৰ স্কিম আমাৰ খিলঞ্জীয়া মুছলমান উপকৃত কেতিয়াও গৰিয়াখিনি উপকৃত হোৱা নাছিলে। এতিয়া হয় দাদা। গৰিয়ামৰে দেশী জাতীয় পৰিষদে যিবিলাক কথা কৈ আছে, হয়। তেওঁলোকৰ কথাবিলাকৰ কোনো ভিত্তি নাই বুলি আমি এতিয়া এইকাৰণে ক'ব ৰাইজ খুজিছো। বিভ্ৰান্তিত পৰিছে, খিলঞ্জীয়া হয় মুছলমান বিভ্ৰান্তিত পৰিছে আপোনালোক সংগঠনৰ কাৰণে দাদা। হয় হয় হয়, এইটো সঁচা কথা। হয়, এইটো আপোনালোকে কেনেকুৱা ধৰণে এৱাৰনেছ নহয় আনিব? এতিয়া আৰু এতিয়া শুনি লওক। আপোনালোকৰ যিটো সংগঠন আছে হয় 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 জাতীয় গৰিয়া পৰিষদ, হয় হয়, প্ৰত্যেকখন অসমৰ প্ৰত্যেকখন জিলা কমিটি গঠন হৈছে নে দাদা? আছে আছে, নিশ্চয় আমাৰ কমিটি আছে। এতিয়ালৈকে 16খন জিলা সমিতি আছে। আমি যোৱা বিধানসভাত আমি দিন যেতিয়া চৰকাৰ হৈছিলে 2021, তেতিয়াও আমি সমৰ্থন দিছিলো। দাদা আমি মানুহবিলাক প্ৰত্যেকখন আহ্বান দিছিলো। হয়, জিলাতে কমিটি গঠন হোৱা নাই আপোনালোকৰ নিশ্চয় দাদা? নিশ্চয় আছে আছে, আমাৰ 16খন কমিটি হোৱা আছে। বুলি ক'লে, 16খন নাই হোৱা বুলি ক'লে। না, আমাৰ গোটেইকেইখন 16খনতে আমাৰ বেছিকেলি আমাৰ গৰিয়া মানুহ আছে। আমি যে 16খন জিলাতে আমাৰ গৰিয়া মানুহ আছে, বাকীবিলাক জিলাত আমাৰ গৰিয়া সম্প্ৰদায়ৰ মানুহ নাই কাৰণে আমি 16খন জিলা সমিতিত আমাৰ গৰিয়া মানুহ ক্লিয়াৰলি আছে কাৰণে আমি 16খনতে এতিয়ালৈকে কমিটিবিলাক কৰি থৈ দিছো। 40 লাখ খিলঞ্জীয়া মুছলমান কেৱল 16খন জিলাত আছে বুলি ক'ব বিচাৰে? 40খন খিলঞ্জীয়া মুছলমান কাক কাক কয়? তাৰমানে তাৰে ভিতৰত গৰিয়া, মৰিয়া, দেশী, চৈয়দ, জোলা, এই হয়। দেশীখিনিকো আমাৰ লগত আনিছে কাৰণে এই ধুবুৰী আৰু গোৱালপাৰাত আপোনাৰ এই দেশী মানুহখিনিক আমাৰ লগত সোমাই দিয়াৰ কাৰণে 40 লাখ খিলঞ্জীয়া মুছলমান আমাৰ আওতাত আহিছে এতিয়া। হয়। এই দেশীখিনিক লৈ 40 লাখ। এনে আমাৰ পিউৰলি গৰিয়া, মৰিয়া আৰু গৰিয়া, মৰিয়া, চৈয়দ, জোলা মিলি আমি মোটামুটি 25 লাখ মান আমি মুছলিম হ'ম। বাকী 15 লাখ আপোনাৰ এই মানে দেশী মানুহ সোমাইছে আমাৰ লগত। যোৱাকালি আপোনালোকৰ কেক কটা দেখিলো, ইয়াৰ উদ্দেশ্যটো কি আছিল দাদা? নহয়, আমাক শুনি লওক। এতিয়া এনেকুৱা এটা উপহাৰ আমাক দিলে, আমাৰ বহুতে ৰোজা ৰখা নাই। আমি কেইজন মানে আমাৰ তাৰে শুভাকাংক্ষী প্ৰায় 10জন মানে ৰোজা ৰাখিছে, বাকী কেইজনে ৰোজা ৰখা নাই কাৰণে আমি তাত মিঠাই বিতৰণ কাৰ্যসূচী কৰিছো। এইকাৰণেই আমি কিবা এটা পজিটিভ চিগনেল দিব লাগিল, মুখ্যমন্ত্ৰীক সন্তুষ্ট কৰিব লাগিল যে হয় সঁচাকে খিলঞ্জীয়া মুছলমান মোৰ লগত আছে। সেইকাৰণে আমি মিঠাই বিতৰণ কৰি এটা উৎসৱ মুখৰ কৰিছো। এইটো এটা ৰিপাৰকেশ্যন হলেও আমাৰ ক'ব লগা নাই, কাৰণ আমি যি কৰিছো আমি উঠি অহা প্ৰজন্মৰ কাৰণে এটা এক প্ৰকাৰ মুখ্যমন্ত্ৰীক সন্তুষ্টিৰ কাৰণে কেক কাটিলে। হয়, মুখ্যমন্ত্ৰী মানে ইমান ডাঙৰ এটা, তেখেতে বিজেপিৰ মুখ্যমন্ত্ৰী হৈ ৰিক্স লৈছে। খিলঞ্জীয়া মুছলমান তেখেতে মানে চৰকাৰী ধন আজি চাব কমিটি কৰি দি মোটামুটি কোটিৰ ঘৰত চৰকাৰী ধন তেখেতে আমাৰ কাৰণে খৰচা কৰিছে। চাব কমিটি কৰি আজি তেখেতে খিলঞ্জীয়া মুছলমানৰ জৰীপৰ কাৰণে তেখেতে এটা নিৰ্দেশনা জাৰি কৰিছে DC বিলাকলৈকে। আজি 6 মাহৰ ভিতৰত, ইলেকশ্যনৰ 6 মাহৰ ভিতৰতে খিলঞ্জীয়া মুছলমানৰ জৰীপ তেখেতে বিচাৰিছে। খিলঞ্জীয়া মুছলমানৰ শিক্ষা দীক্ষা কেনেকুৱা আছে, পঢ়া শুনা কিমান আছে, গৰিয়াৰ কিমান সংখ্যা, মৰিয়াৰ কিমান সংখ্যা, চৈয়দ কিমান আছে, জোলা কিমান আছে। গতিকে আমাৰ এটা অতি দুৰ্ভাগ্যৰ কথা কি, পূৰ্বৰ চৰকাৰে অন্ততঃ আমাৰ নামনি অসমৰ গোটেই মুছলমানখিনিক অন্ততঃ তেওঁলোকে মানে আমাৰ ইমিগ্ৰেণ্ট ছেকশ্যনৰ লগত তেওঁলোকে কাউণ্টিঙত ৰাখিছিলে। সেইকাৰণে কাউণ্টিং নহলে জাতিটো কোনো কাৰণ ডেভেলপ নহয়। এতিয়া যেতিয়া কাউণ্টিং আহিল, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত, চাকৰি বাকৰিৰ ক্ষেত্ৰত, বাকীখিনি আমাৰ কৰণীয় আৰু বহুত আছে। সেই কৰণীয়খিনিৰ সুযোগটো লোৱাৰ কাৰণে আমি মুখ্যমন্ত্ৰীক মানে এটা চাক যে হয় আমি এটা আনন্দ উৎসৱ পালন কৰিছো, আমি মিঠাই বিতৰণ কৰি হলেও আমাৰ বহুতে ৰোজা ৰাখিছে, বহুতে ৰাখা নাই, তেনেকুৱা আৰু। ঠিক আছে দাদা, ইমান সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ দাদা। হয় 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 হয়, ঠিকে আছে, থেংক ইউ।